হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু লৈ আহিছোঁ তোমালোকৰ কাৰণে আজি ক্লাছ 8 ইংলিছৰ লেচন 4 নাম হ'ল ডক্টৰী লাৰ্ণছ এবাউট দি পঞ্চায়ত। এই লেচনটোৰ আজি মই তোমালোকক এক্টিভিটিছৰ সকলোবোৰ প্ৰশ্ন উত্তৰ দিম যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু চিন্তা নকৰিবা, মই প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ, এটা সৰু আৰু এটা ডাঙৰ, যাতে যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'ব পৰা, যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'ব পৰা। ঠিক আছে, কাৰণ কাৰোবাক সৰুকৈ লাগে কাৰোবাক ডাঙৰকৈ লাগে উত্তৰবোৰ, সেয়ে মই দুই ধৰণে লিখি আনিছোঁ। আৰু মই তোমালোকক গোটেই ক্লাছ 8 ইংলিছৰ PDF নোটছ দিওঁ, MCQ দিওঁ, ঠিক আছে, বাকীবোৰ ছাবজেক্টৰো দিওঁ আৰু মই তোমালোকক পঢ়াওঁ। সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা, স্কিপ নকৰিবা। তোমালোকে লেচনটো ভালকৈ পঢ়িবা। এতিয়া আহা আমি এক্টিভিটিছৰ কুৱেশ্যন আনচাৰখিনি চাই লওঁ। এক্টিভিটিছৰ প্ৰথম কুৱেশ্যনটো, 1 নম্বৰ কুৱেশ্যনটো এইটো বেলেগ একো নহয়, জাষ্ট মেটছ দ্য ফলোয়িং, মানে এই ছাইডৰ বস্তুকেইটা, লেফ্ট ছাইডৰ বস্তুকেইটা ৰাইট ছাইডৰ লগত মিলাব লাগে। চ' মই মিলাই দিছোঁ, তোমালোকে চাই মিলাই লোৱা। এইটো কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। প্ৰথমে ইনষ্টিটিউশ্যন, এইটো মিলিব এইটো অৰ্গেনাইজেশ্যন অৰ ছ'চাইটিৰ লগত। নেক্সট ইলেকশ্যনছ, এইটো মিলিব এইটো দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ। নেক্সট চিনচিয়াৰিটি, এইটো মিলিব একেবাৰে লাষ্টৰটোৰ লগত ডিভ'শ্যন টু এ পাৰ্প'জ। নেক্সট মিলিব ডিফাৰেণ্টলি এবল্ড, এইটো মিলিব তোমালোকৰ এইটো হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যন ডেট মেক্স ইট ডিফিকাল্ট ফৰ এ পাৰ্চন টু ডু অল দি ৱৰ্ক ডেট আদাৰ পিপল ডু। ঠিক আছে, নেক্সট তোমালোকৰ এইটো আছে স্কিমছটো মিলিব ডাইৰেক্ট প্লেনছৰ লগত। ছাবষ্টেঞ্চিয়েল, এইটো মিলিব লাৰ্জ ইন চাইজ অৰ এমাউণ্ট। ৰুৰেল, এইটো মিলিব ৰিলেটিং টু এ ভিলেজ or the countryside. Tax, এইটো মিলিব the money citizens of a country have to pay the government to help it to do different kinds of work. Quarrelটো মিলিব একেবাৰে তোমালোকৰ ফাৰ্ষ্টৰ পৰা ছেকেণ্ডটো angry dispute, unfriendly relations with someone. আৰু লাষ্টত আছে গভাৰ্নেন্স, এইটো মিলিব একে ফাৰ্ষ্টটোৰ লগত মেনাৰ অফ গভাৰ্ণিং অৰ ৰুলিং। গতিকে চাই মিলাই ল'বা, পৰীক্ষাত অহা চান্স আছে খুবেই। এতিয়া নেক্সট কুৱেশ্যন 2 নম্বৰ, কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ উইথ ইনফৰমেশ্যন ফ্ৰম দি টেক্সট। মানে এই চেণ্টেঞ্চবোৰ, বাক্যবোৰ কমপ্লিট কৰিব দিছে। চ' ইয়াত খালী ঠাই দি আছে, এইবোৰ কমপ্লিট কৰিব দিছে তোমালোকক এই টেক্সটটো, মানে এই লেচনটো পঢ়ি পেলাই। চ' মই কৰি দিছোঁ, তোমালোকে কৰি লোৱা, পৰীক্ষাত অহা চান্স খুবেই বেছি আছে 2 নম্বৰটো। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। চোৱা, প্ৰথম এ নম্বৰ খালী ঠাইটোত তোমালোকে 8 বহাবা। ঠিক আছে, 8 মই যে ডাঠ কালাৰ কৰি দিছোঁ সেইটো। বি নম্বৰ খালী ঠাইটোত তোমালোকে বহাবা দিচাংমুখ জনজাতি হাইস্কুল, এইটো। চি নম্বৰটোত তোমালোকে এইটো বহাবা কংকে মিলি। ডি নম্বৰটোত বহাবা এইটো পঞ্চায়ত অফিচ। ই নম্বৰটোত বহাবা এইটো ফাদাৰ্ছ বাইচাইকেল। আৰু এফ নম্বৰটোত বহাবা এইটো গেটছ টু ন' নিউ থিংছ এভৰি ডে। জি নম্বৰটো মিলাবা, মানে জি নম্বৰটোত লিখিবা এইটো এবভ 21। অ'কে, এতিয়া আমাৰ 2 নম্বৰখিনি হৈ গ'ল। 2 নম্বৰ আৰু 1 নম্বৰ দুইটাই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া 3 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া 3 নম্বৰ ABCDEF, ইয়াত কেইটামান কুৱেশ্যন আছে। এইকেইটা তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক এনেকৈ থাকিব পাৰে। গতিকে মই 2 ধৰণে লিখি দিছোঁ, তোমালোকে চাই ল'ব পৰা। ঠিক আছে, যেনেকৈ 3 নম্বৰ এইটোৰ আনচাৰ এটা এইটো ডাঙৰকৈ লিখিছোঁ আৰু এটা আনচাৰ এইটো সৰুকৈ লিখিছোঁ। গতিকে যাক সৰুকৈ লাগে সিহঁতে এইটো লিখি ল'ব পৰা হালধীয়া কালাৰটো, আৰু যাক ডাঙৰকৈ লাগে সিহঁতে এই ডাঙৰটো লিখি ল'ব পৰা। ঠিক আছে, এতিয়া 3 নম্বৰ এটোৰ নিচিনা মই BCDEF প্ৰত্যেকটোৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, দুটা আনচাৰ লিখিছোঁ। যাক যেনেকৈ লাগে লিখি ল'বা। জাষ্ট মই এটা কথা কৈ দিওঁ যে যদি 2 মাৰ্ক আহে, 2 মাৰ্ক আহিলে তোমালোকে ডাঙৰটো লিখিলেহে 2 মাৰ্ক পাবা, মানে কমপ্লিট মাৰ্ক পাবা। সৰুটো লিখিলে 2 মাৰ্ক দিবও পাৰে নিদিব পাৰে, এইটো ছাৰ বা মেমৰ ওপৰত কথা। যদি তোমালোকৰ ছাৰ বা মেম ইমান ষ্ট্ৰিক্ট নহয়, অকণমান মানে ভাল নাম্বাৰ দি দিয়ে, তেতিয়া দি দিব 2 মাৰ্ক আহিলেও, 1 মাৰ্ক আহিলেও দি দিব। কিন্তু যদি অকণমান ষ্ট্ৰিক্ট হয় তেতিয়া 2 মাৰ্ক আহিলে 2 নিদিয়ে, কিন্তু 1 কাটি দিব। ঠিক আছে, আৰু চিন্তা নকৰিবা, 1 মাৰ্ক আহিলে 1 পাবা, সৰুটো লিখিলেও 1 পাবা, ডাঙৰটো লিখিলেও 1 পাবা। এতিয়া তোমালোকৰ ওপৰত কথা, কোনে কোনটো লিখি ল'বা, মই কৈ দিলোঁ কোনটো লিখিলে কি হ'ব। চ' 3 নম্বৰ কুৱেশ্যনটো হ'ল এইটো হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো। পঞ্চায়তৰ অৰ্থ কি, আগতে মানে পঞ্চায়তৰ অৰ্থ কি আছিল সেইটো সুধিছে। চ' ডাঙৰ আনচাৰটো এইটো চাই লোৱা, যাক ডাঙৰকৈ লাগে এইটো লিখি লোৱা, পিছত সৰুটো মই দেখাই আছোঁ। ডাঙৰ আনচাৰটো এইটো লং এগো পঞ্চায়ত মিণ্ড এ ৰুলিং ছিষ্টেম অফ 5 ভিলেজ এল্ডাৰ্ছ কল্ড পঞ্চ গ্ৰামীণ প্ৰমুখ। আগতে পঞ্চায়তৰ অৰ্থ কি আছিল, পঞ্চায়তৰ অৰ্থ আছিল এনেকুৱা এটা ৰুলিং ছিষ্টেম যি 5জন
ভিলেজ এল্ডাৰ্ছ মানে গাঁৱৰ মানে ডাঙৰ মানুহে ৰুল কৰিছিল হয় আৰু তাক কি বুলি কোৱা হৈছিল পঞ্চ গ্ৰামীণ প্ৰমুখ এতিয়া যাক সৰুকৈ লাগে সিহঁতে এইটো লিখিবা আনচাৰ ৰুলিং ছিষ্টেম অফ 5 ভিলেজ এল্ডাৰ্ছ সেম ওপৰটো নিচিনা সেম উত্তৰটো খালি মই অকণ সৰুকৈ লিখি দিছোঁ বি নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও পঞ্চায়তৰ অৰ্থ এতিয়া কি এ নম্বৰটোত পঢ়িলোঁ আমি আগত কি আছিল পঞ্চায়তৰ অৰ্থ হয় এতিয়া বি নম্বৰটোত আমাক সুধিছে এতিয়া পঞ্চায়তৰ অৰ্থ কি আনচাৰ লিখিবা যাক ডাঙৰকৈ লাগে এইটো আৰু যাক সৰুকৈ লাগে এইটো লিখি ল'বা ডাঙৰটো পঢ়ি দিছোঁ আনচাৰ নাও পঞ্চায়ত ইজ দ্য বডি ডেট ইজ ৰেছপনচিবল ফৰ দি ডেভেলপমেণ্ট অফ ভিলেজেছ এতিয়া পঞ্চায়তৰ অৰ্থ কি পঞ্চায়তৰ অৰ্থ হ'ল পঞ্চায়ত এনেকুৱা এটা বডি বা এনেকুৱা এটা সংস্থা যিয়ে ৰেছপনচিবল হয় যিয়ে দায়িত্ব লয় কিহৰ ডেভেলপমেণ্টৰ গাঁৱৰ ডেভেলপমেণ্টৰ ঠিক আছে গাঁওখনৰ উন্নতিৰ দায়িত্ব লয় এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা আনচাৰ বডি ফৰ ভিলেজ ডেভেলপমেণ্ট কুৱেশ্যন নম্বৰ চি চোৱা হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দি পঞ্চায়তৰ দ্বাৰা কি কাম কৰা হয় ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা মই পঢ়ি দিছোঁ পিছত সৰুটো পঢ়ি দিম প্ৰশ্নত সুধিছে যে পঞ্চায়তে কি কাম কৰে হয় আনচাৰ লিখিবা যাক ডাঙৰকৈ লাগে এনেকৈ দ্য পঞ্চায়ত বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ ব্ৰিজেছ এণ্ড হাউচেছ ফৰ পুৰ পিপল ইট ৱৰ্কছ ফৰ অভাৰঅল ভিলেজ গ্ৰ'থ এণ্ড ছ'চিয়েল চেঞ্জ পঞ্চায়তে কি কৰে বনায় কি বনায় ৰোডবোৰ বনায় গাঁৱৰ ব্ৰিজবোৰ বনায় ঘৰবোৰ বনায় আৰু এইবোৰক ৰিপেয়াৰো কৰে হয় আৰু অভাৰঅল যদি আমি ক'ব যাওঁ পঞ্চায়তে কি কৰে গাঁওখনৰ গ্ৰ'থৰ কাৰণে কাম কৰে উন্নতিৰ কাৰণে কাম কৰে হয়নে নাই সেইটোৱে যাক সৰুকৈ লাগে আনচাৰটো এনেকৈ লিখিবা বিল্ডছ ৰিপেয়াৰ্ছ ৰোডছ ব্ৰিজেছ এণ্ড ৱৰ্কছ ফৰ গ্ৰ'থ অফ দি ভিলেজ অ'কে এতিয়া ষ্টুডেণ্টছ কাৰোবাৰ যদি এইবোৰ ইমান লিখিব মন নাই মই যে কৈছিলোঁ তোমালোকৰ PDF নোটছ পাবা মই PDF নোটছ দিওঁ ক্লাছ 8 ইংলিছৰ বা বাকী ছাবজেক্টবোৰৰ সেইবোৰ ক'ৰ পৰা পাবা জানা সেইবোৰ মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব প্লে ষ্টৰত চাৰ্চ কৰিলেও পাই যাবা বা মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দিয়া আছে ডেছক্ৰিপশ্যন খুলি চাব পৰা সেই এপটোত তোমালোকে ডাউনলোড কৰি তাতেই এইবোৰ নোটছ পাবা বা ক্লাছ 8ৰ মই যিমানবোৰ কোৰ্চ লঞ্চ কৰিছোঁ সেই গোটেইবোৰ পাবা এতিয়া তোমালোকে যদি এপটো চলাব নাজানা কেনেকৈ কোৰ্চ ল'ব লাগে নাজানা তেতিয়া মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ইনষ্টাগ্ৰাম একাউণ্ট দিছে তাত খুলিব পৰা আৰু মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু এটা ভিডিঅ'ৰ লিংক দি দিছোঁ এপ টিউটৰিয়েল বুলি দি সেই ভিডিঅ'টো চাই পেলাইও তোমালোকে জানি ল'ব পাৰা কেনেকৈ এপটো চলায় ঠিক আছে যদি এনি কিবা ডাউট থাকে কোৰ্চৰ লগত ৰিলেটেড তেতিয়া মোক মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যে ইনষ্টাগ্ৰাম একাউণ্টটো দি দিছোঁ YourZYZ আছাম সেইটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ইমানবোৰ মেছেজ দি আহে ন চ' অকণমান দেৰি হ'ব পাৰে ৰিপ্লাই দিবলৈ কিন্তু মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম এতিয়া ডি নম্বৰ কুৱেশ্যনটো চাওঁ ফ্ৰম হুৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক পঞ্চায়তে ক'ৰ পৰা পইচাবোৰ পায় তাৰ কামবোৰ কৰিবৰ কাৰণে সেইটো সুধিছে চ' দুটা আনচাৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰকৈ লাগে এইটো লিখিবা যাক সৰুকৈ লাগে এইটো লিখিবা ডাঙৰ আনচাৰটো এনেকৈ মই পঢ়ি দিছোঁ দ্য পঞ্চায়ত গেটছ মানি ফ্ৰম লোকেল টেক্সেছ অন ভেহিকেলছ এণ্ড ৰিভাৰ্ছ ইট অলছ' ৰিচিভছ এন এনুৱেল ফাণ্ড ফ্ৰম দ্য গভৰ্ণমেণ্টছ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এতিয়া পঞ্চায়তে ক'ৰ পৰা পইচাবোৰ পায় লোকেল টেক্সেছৰ পৰা পায় মানে লোকেলি যিবোৰ গাড়ী মটৰ চলে বা যিবোৰ বজাৰ চজাৰ বহে বা যিবোৰ নদীত তোমালোকৰ যি নাও চাও চলে সেইবোৰৰ পৰা পায় ঠিক আছে আৰু বছৰেকীয়া হিচাপে এই পঞ্চায়তে গভৰ্ণমেণ্ট ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰাও পইচা পায় ঠিক আছে এতিয়া যাক সৰুকৈ লাগে আনচাৰটো এনেকৈ লিখিবা ফ্ৰম লোকেল টেক্সেছ এণ্ড এনুৱেল গভৰ্ণমেণ্ট ফাণ্ড এতিয়া নেক্সট ই নম্বৰ কুৱেশ্যন চোৱা হাউ ডিড পঞ্চায়ত হেল্প ধনীৰাম পঞ্চায়তে ধনীৰামক কেনেকৈ হেল্প কৰিছিল কেনেকৈ সহায় কৰিছিল আনচাৰ লিখিবা এইটো দ্য পঞ্চায়ত হেল্প ধনীৰাম বাই বিল্ডিং এ হাউচ ফৰ হিম ঠিক আছে যাক ডাঙৰকৈ লাগে এনেকৈ লিখি ল'বা যে পঞ্চায়তে ধনীৰামক হেল্প কৰিছিল কেনেকৈ তাৰ কাৰণে এটা ঘৰ বনায় আৰু যাক সৰুকৈ লাগে আনচাৰটো এনেকৈ লিখিবা বাই বিল্ডিং এ হাউচ ফৰ হিম তাৰ কাৰণে এটা ঘৰ বনাই পেলাই নেক্সট এফ নম্বৰ হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ ধনীৰামে কেনেকৈ স্পেণ্ড কৰিছিল মানে কটাইছিল ঠাণ্ডা ডিচেম্বৰ মাহৰ ৰাতিবোৰ চ' ডাঙৰ আনচাৰ এইটো যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা আৰু সৰু আনচাৰ এইটো
Dhaniram spent the cold December nights sleeping outside on the open veranda of the school building. Dhanirame তাৰ ডিসেম্বৰৰ ঠাণ্ডা ৰাতিবোৰ ক'ত কটাইছিল স্কুল ভাৰেণ্ডাৰ শুই পেলাই কটাইছিল হয় যাক সৰুকে লাগে এনেকৈ লিখিবা সিম্পল আনসাৰ বাই স্লিপিং অন স্কুল ভাৰেণ্ডা ওকে এতিয়া আমাৰ 3 নম্বৰখিনিও গোটেই কমপ্লিট হৈ গ'ল এতিয়া 4 নম্বৰখিনি চোৱা 4 নম্বৰ তোমালোকক কৈছে ইয়াত যি ইনফৰমেশ্যন দিয়া আছে সেইটা চাই পেলাই ইয়াত পুৰ কৰিব দিছে ঠিক আছে মানে ইয়াত তোমালোকক কোৱেশ্চনটো দিছে যে মিনিমাম এজ টু কন্টেষ্ট পঞ্চায়ত ইলেকশ্যন খেলিবৰ কাৰণে মিনিমাম এজ কিমান লাগে মিনিমাম বয়স কিমান লাগে সুধিছে সো আনসাৰটো ইয়াত লিখি দিবা যেনেকৈ বাকিবোৰৰ কাৰণেও আনসাৰবোৰ এনেকৈ লিখি দিবা চাইডে সো মই দি দিছোঁ তোমালোকে চাই লিখি লোৱা এই গোটেইকেইটাৰ ভিতৰত মেইন ইম্পৰ্টেণ্ট কোনটো জানা মেইন ইম্পৰ্টেণ্ট এইটো মিনিমাম এজ টু কন্টেষ্ট ঠিক আছে মানে পঞ্চায়তৰ ইলেকশ্যন খেলিবলৈ মিনিমাম কিমান বয়স লাগে সেইটো ইম্পৰ্টেণ্ট আৰু বাকিবোৰ যিবোৰ আছে এইবোৰ তোমালোকে ইয়াত পঢ়িলাই 3 নম্বৰত অলৰেডি পঢ়িলাই মই দি দিছোঁ তোমালোকে চাই লিখি লোৱা এইটো কাৰণেও দুটা আনসাৰ লিখিছোঁ মই চিন্তা নকৰিবা 4 নম্বৰটোৰ কাৰণেও এটা ইয়ে ডাঙৰ আৰু এটা ইয়ে হালধীয়া কালাৰ সৰু ঠিক আছে প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো লিখি ল'বা যাক লাগে সো ডাঙৰ আনসাৰটো এইখিনি প্ৰথম কোৱেশ্চনটো আছিল মিনিমাম এজ টু কন্টেষ্ট হয় নাই সেইটো হ'ব 21 ইয়াৰ্ছ পিছত নেক্সট আছিল পাৱাৰ্ছ অফ এ পঞ্চায়ত সো তাৰ কাৰণে এইকেইটা লিখি দিবা গ্ৰান্টেড বাই দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া টু ৰেইজ টেক্সেছ প্লেন ডেভেলপমেণ্ট স্কিমছ আৰু অকণ আছে এইটো এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যনটো এইটো কাইণ্ড অফ ৱৰ্ক পঞ্চায়ত ডাজ এইটো আনসাৰ হ'ব বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচেছ ফৰ দি পুৰ এণ্ড হোমছ ফৰ দি পিপল উইথ স্পেচিয়েল নিডছ চ'ৰ্চেছ অফ মানি আনসাৰ এইটো হ'ব টেক্সেছ অন ভেহিকেলছ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিলছ এলং উইথ এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দি গভাৰ্মেণ্টছ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নেক্সট যাক সৰুকৈ লাগে আনসাৰটো এনেকৈ লিখিবা ষ্টুডেণ্টছ মোৰ মানে অকণ চৰ্দি হৈ আছে বেমাৰ হৈ আছে চ' মাতটো অকণ বেয়া পাব পাৰা চ' তাৰ কাৰণে অকণ ক্ষমা কৰি দিবা অকণ ইগন'ৰ কৰিবা ঠিক আছে সৰু আনসাৰটো এইটো মিনিমাম এজ টু কন্টেষ্ট এইটো 21 ইয়াৰ্ছই হ'ব এইটো আৰু কি সৰু কৰিম ন বাকী পাৱাৰ অফ এ পঞ্চায়ত তাৰ কাৰণে এইটো লিখিবা গ্ৰান্টেড বাই দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া টু ৰেইজ টেক্সেছ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট কাইণ্ড অফ ৱৰ্ক পঞ্চায়ত ডাজ ইয়াৰ কাৰণে লিখিবা এইটো বিল্ডছ ৰিপেয়াৰ্ছ ৰোডছ ব্ৰিজেছ এণ্ড ৱৰ্কছ ফৰ গ্ৰ'থ অফ দি ভিলেজ চ'ৰ্চেছ অফ মানি আনসাৰ লিখিবা এইটো লোকেল টেক্সেছ এণ্ড এনুৱেল গভাৰ্মেণ্ট ফাণ্ড শেষ 4 নম্বৰটো শেষ নেক্সট তোমালোকৰ 5 নম্বৰ কি কৈছে চোৱা 5 নম্বৰ কুৱেশ্যনটো এইটো 5 নম্বৰ কুৱেশ্যনটোত তোমালোকক কৈছে যে ডক্টৰীয়ে মৰ্ণিং এছেম্বলিত এই স্পীচটো দিছে এই ভাষণটো দিছে ঠিক আছে মহাত্মা গান্ধীৰ ওপৰত মানে 2 অক্টোবৰৰ দিনা ঠিক আছে এতিয়া তোমালোকক কৈছে কি জানা তোমালোকক কৈছে যে এনেকুৱা এটা স্পীচ তৈয়াৰ কৰিব দিছে কিবা এটা টপিকৰ ওপৰত ঠিক আছে চ' তোমালোকে স্পীচটো লিখিব লাগিব তোমালোকক স্পীচটো লিখিব দিছে এতিয়া পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তথাপিও একেবাৰে নাহে বুলিও নকওঁ গতিকে মই দি আছোঁ চোৱা যাক লাগে লিখি ল'ব পৰা 5 নম্বৰ স্পীচ লিখাটো এতিয়া মই দুটা স্পীচ লিখিছোঁ এটা এনেকৈ ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে এতিয়া যিহেতু এইটো বেছি ইম্পৰ্টেণ্ট নহয় মই আৰু ইমান পঢ়ি দি নাথাকোঁ জাষ্ট তোমালোকক আনসাৰটো দেখাই দি আছোঁ চোৱা তোমালোকে ধুনীয়াকৈ আনসাৰ বুলি লিখি এই অক্সিজেনলৈকে লিখি লোৱা জাষ্ট কি কৰিবা জানা এই ষ্টুডেণ্টছ নেম নিলিখি পেলাই তোমালোকৰ নামটো লিখি দিবা ব্ৰেকেটত ষ্টুডেণ্টছ নেম নিলিখি পেলাই কি লিখিবা জাষ্ট তোমালোকৰ নামটো লিখি দিবা ধৰা তোমাৰ নামটো ৰোহিত ROHIT ৰোহিত এনেকৈ লিখি দিবা ঠিক আছে যাৰ যি নাম লিখি দিবা ইয়াত বাকী লিখি লোৱা আনসাৰটো ডাঙৰ আনসাৰ যাক লাগে এইখিনি পৰা লিখা একেবাৰে অক্সিজেনলৈকে লিখা ভিডিঅ'টো প'ষ্ট কৰি লেখা হোৱাৰ পিছত এতিয়া তোমালোকে এই উইৰ পৰা লৈ এণ্ডলৈকে লিখি লোৱা লিখা হোৱাৰ পিছত প্ৰটেক্টৰ পৰা লৈ থেংক ইউলৈকে লিখি লোৱা হৈ যাব কমপ্লিট বাকী যাক সৰুকৈ লাগে সিহঁতে চিম্পল
এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল ওকে তোমালোকে চাই লিখি দিবা যেহেতু বেছি ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই পঢ়ি দিয়া নাই আৰু এতিয়া বাকি 6 নম্বৰ ডিসকাস ইন স্মল গ্ৰুপছ এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় 6 নম্বৰটো তোমালোকক কি কৈছে এই প্ৰশ্নবোৰ তোমালোকৰ সৰু সৰু গ্ৰুপ হৈ পেলাই ডিসকাস কৰিব দিছে মানে আলোচনা কৰিব দিছে লিখিব দিয়া নাই জাস্ট আলোচনা কৰিব দিছে সো ইম্পৰ্টেণ্ট নহয় একেবাৰে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত ক'ব গ'লে ঠিক আছে এতিয়া তথাপিও মই লিখি নিদিওঁ বুলি ভাবিছিলোঁ তথাপিও মই দি দিছোঁ কাৰণ কাৰোবাক লাগিব পাৰে হয় হোমৱৰ্ক দিব পাৰে সেইকাৰণে সো লিখি লোৱা 6 নম্বৰ এ বি সি মই লিখি দিছোঁ যাক লাগে লিখি লোৱা বাকি মই পঢ়ি নিদিওঁ আৰু 6 নম্বৰ এ কুৱেশ্যনটো এইটো পঢ়ি ল'বা তোমালোকে আনসাৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ যাক লাগে লিখি লোৱা প্ৰথমে একে আনসাৰ বুলি লিখি হেল্পলৈকে লিখি লোৱা পিছত বাকি এই দুখাৰি লিখি দিবা আৰু যাক সৰুকে লাগে সিম্পল এইখিনি লিখি দিয়া বি নম্বৰ কুৱেশ্যনটো এইটো যাক ডাঙৰকে লাগে সিহঁতে সিম্পল আনসাৰ বুলি দি এই ডেমৰলৈকে লিখি দিয়া আৰু পিছত এইকেইটা লিখি দিয়া ঠিক আছে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা আৰু যাক সৰুকে লাগে সিহঁতে সিম্পল এইখিনি লিখি দিয়া এই পেৰাগ্ৰাফটো নেক্সট সি নম্বৰ কুৱেশ্যনটো এইটো আৰু যাক ডাঙৰকে লাগে এই কুৱেশ্যনটোৰ আনসাৰ সিহঁতে সিম্পল আনসাৰ বুলি লিখি এই এণ্টৰলৈকে লিখা প্ৰথমে লিখি হোৱাৰ পিছত এই তিনিখাৰি লিখি দিবা ঠিক আছে আৰু যাক সৰুকে লাগে সিহঁতে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল সৰু পেৰাগ্ৰাফটো ওকে এটা বেছি ইম্পৰ্টেণ্ট নহয় মই কৈ দিছোঁ দেই নপঢ়িলেও তোমালোকৰ চলি যাব পাৰিলে এতিয়া নেক্সট 7 নম্বৰটো চোৱা 7 নম্বৰটো কৈছে যে ডক্টৰীয়ে পঞ্চায়তৰ কাৰণে কাম কৰিব যেতিয়া তাই স্কুল ফিনিশ কৰি দিব মানে স্কুল পঢ়া শেষ হৈ যাব এটা তোমালোককো এটা পেৰাগ্ৰাফ লিখিব দিছে যে তোমালোকে ডাঙৰ হ'লে তোমালোকৰ গাঁও বা চহৰৰ কাৰণে কি কাম কৰিবা ঠিক আছে এতিয়া এই 7 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় তথাপিও যেহেতু অকণ হ'লেও অহা চান্স আছে মোৰ মতে 90% নাহে ঠিক আছে 90% সময়ত নাহে তথাপিও অকণো যি চান্স আছে মই দি দিছোঁ তথাপিও লিখি লোৱা যাক লাগে সো প্ৰশ্নটো মই পঢ়ি দিলোঁৱেই আনসাৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ সৰু যাক যোনটো লাগে লিখি ল'বা 7 নম্বৰ ডাঙৰ আনসাৰটো এইটো আনসাৰ বুলি লিখি এই আই অলছলৈকে লিখা হোৱাৰ পিছত ৱান্টৰ পৰা লৈ এনভাইৰনমেণ্টলৈকে লিখা হোৱাৰ পিছত ফ্ৰমৰ পৰা লৈ হেপিলিলৈকে লিখি লোৱা আৰু যাক সৰুকে লাগে সিহঁতে সিম্পল এইখিনি লিখি দিয়া এতিয়া তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 8 নম্বৰ তোমালোকৰ প্ৰথমে অকমান গ্ৰামাৰ আলোচনা কৰি লৈছে নেৰেশ্যন ঠিক আছে নেৰেশ্যন আলোচনা কৰিছে WH ৱৰ্ড থকা নেৰেশ্যন ইয়াত তোমালোকক ডাইৰেক্ট স্পীচ দিয়া হৈছে তোমালোকক ইনডাইৰেক্ট কৰিব লাগে সেইটো তোমালোকক কৈছে প্ৰথমে বুজাই দিছে কেনেকৈ কৰিব লাগে পিছত ধুনীয়াকৈ ইয়াত প্ৰশ্ন দিছে চোৱা A B C D E একেটা প্ৰশ্ন এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে গ্ৰামাৰত ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰাৰ কাৰণে সো মই কৰি দিছোঁ তোমালোকে চাই লোৱা বাকি কাৰোবাক যদি বুজাই দিব লাগে নেৰেশ্যন ধুনীয়াকৈ কমেণ্ট কৰা মই নেৰেশ্যনৰ কাৰণে এটা কোৰ্চ নিশ্চয় বনাম আৰু যেতিয়া কোৰ্চ বনাম মই তোমালোকক কৈ দিম বাৰু ইউটিউবত আৰু তোমালোকে মোৰ এপৰ পৰা সাহায়ক লাৰ্ণিং হাব এপৰ পৰা তাত গৈ পেলাই চাব পাৰিবা এই নেৰেশ্যন বা ভইচ চেঞ্জ বা বাকি যিবোৰ গ্ৰামাৰ আছে ইংলিছ গ্ৰামাৰ সেইবোৰ ঠিক আছে এতিয়া এইকেইটা আমি ফাৰ্ষ্টে চাই লওঁ 8 নম্বৰ এ কুৱেশ্যনটো এইটো She said to her father, "What kind of work do you do?" Answer to hobo etu. She asked her father what kind of work he did. Next, B number. She said to her father, "Where do you get all the money from?" Answer hobo. She asked her father where he got all the money from. Next, C number. She said to her father, "Is that enough to do so much work?" Answer likhiba. She asked her father if that was enough to do so much work. Etia D number to swa. She asked him, "Why don't you build a house for poor Dhaniram?" Answer hobo. She asked him,
why he did not build a house for poor Dhaniram. Next, E number, she said to him, what is a panchayat? Answer hobo, she asked him what a panchayat was. So তোমালোকে লিখি লবা চাইছে ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমাৰ এইকেইটা কৰি হ'ল ন এইকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকৰ এই 8 নম্বৰতে আকৌ তোমালোকক আৰু কেইটামান নেৰেশ্যনৰ বিষয়ে ইয়াত দিছে ইম্পাৰেটিভ সেন্টেন্স থকা নেৰেশ্যনৰ বিষয়ে দিছে ঠিক আছে পঢ়িবা তোমালোকে পিছত তোমালোকক কি কৈছে ইম্পাৰেটিভ সেন্টেন্সক এটা ইম্পাৰেটিভ সেন্টেন্সক কেনেকৈ আমি নিগেটিভ ইম্পাৰেটিভ আৰু এমফেটিক ইম্পাৰেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেয়া শিকাইছে ইয়াত চাই লোৱা ইয়াত ঠিক আছে এটা তাৰ ওপৰত বেছ কৰি তোমালোকক এই কোৱেশ্চনবোৰ দিছে এ বি চি ডি ই যোনবোৰ ইম্পাৰেটিভ সেন্টেন্স দিছে সেইবোৰ তোমালোকক নিগেটিভ আৰু এমফেটিক ইম্পাৰেটিভ সেন্টেন্সত চেঞ্জ কৰিব দিছে সো আহা আমি কৰি লওঁ এইবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰথম কোৱেশ্চনটো এটো ৰিপেয়াৰ দা ৰোডছ আনসাৰ হ'ব নিগেটিভত এটো হ'ব ডোন্ট ৰিপেয়াৰ দা ৰোডছ আৰু এমফেটিকত এটো হ'ব ডু ৰিপেয়াৰ দি ৰোডছ ঠিক আছে Next, B number, build a house for Dhaniram. এটো নিগেটিভত হ'ব don't build a house for Dhaniram. আৰু এমফেটিকত হ'ব do build a house for Dhaniram. Next, C number, work for local development. Answer হ'ব নিগেটিভত don't work for local development আৰু এমফেটিকত হ'ব don't do work for local development. D number, close the door please. Answer হ'ব নিগেটিভত don't close the door please আৰু এমফেটিকত হ'ব do close the door please E number please wash your hands answer হ'ব নিগেটিভত please don't wash your hands আৰু এমফেটিকত হ'ব do please wash your hands গতিকে চাই চাই লিখি ল'বা আৰু এইখিনিতে আমাৰ 8 নম্বৰ কোৱেশ্চনখিনি শেষ এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় জাস্ট তোমালোকক হোমৱৰ্ক কৰিব দিব পাৰে ঠিক আছে সেইকাৰণে মই দি আছোঁ প্ৰথমেতো তোমালোকক কৈছে যে সে দা ৱৰ্ডছ ইন দি বক্স এলাউড মানে এই বক্সত লিখা ৱৰ্ডবোৰ জোৰছে পঢ়িব দিছে তোমালোকে পঢ়িবা বাকি এইবোৰ পঢ়ি পেলাই তোমালোকে কি কৰিছে কৈছে যে আৰু তোমালোকক এনেকুৱা ৱৰ্ড ফাইন কৰিব দিছে লেসনটোৰ পৰা যাৰ উচ্চাৰণ ঠিক আছে ch সাউণ্ডটো থাকে যাৰ উচ্চাৰণত ch সাউণ্ডটো থাকে সো তোমালোকক সেই ৱৰ্ডবোৰ ফাইন কৰি বিচাৰি নোটবুকত লিখিব দিছে আৰু কোৱা প্ৰেক্টিছ কৰিব দিছে সো মই দি দিছো তোমালোকে লিখি লোৱা বাকি ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ কাৰণে এইকেইটা ৱৰ্ড কেইটা ইটছ টিচাৰ পিছত এটো চোৰ্স হুইচ লিখি লোৱা বাকি 10 নম্বৰটো তোমালোকক জাস্ট গেম খেলিব দিছে এটা গেম হয় তোমালোকে খেলিবা এনেকুৱা গেম তোমালোকৰ পৰীক্ষাটো নাহে লগতে তোমালোকক হোমৱৰ্ক কৰিব নিদিয়ে সেইকাৰণে বোৰ মই দিয়া নাই আৰু ঠিক আছে সো ইগনোৰ দিস বাকি তথাপি যদি কাৰোবাক লাগে মোক তোমালোকে ইনষ্টাগ্ৰাম একাউণ্টত খুলি দিবা মই দিবলৈ চেষ্টা কৰিম যদি কাৰোবাৰ স্কুলত আহে 11 নম্বৰটো ঠিক তেনেকুৱা গেমই ইম্পৰ্টেন্ট নহয় তোমালোকৰ পৰীক্ষাৰ কাৰণে ঠিক আছে সেইকাৰণে মই দিয়া নাই বাকি কাৰোবাক লাগিলে মোক ইনষ্টাগ্ৰামত খুলি দিবা 12 নম্বৰটো তোমালোকৰ কিছুমান স্কুলত আহে কিছুমান স্কুলত নাহে তোমালোকক কি কৰিব দিছে এটা পোষ্টাৰ বনাব দিছে ঠিক আছে ৰূপালী চেটিয়াৰ ওপৰত এটা পোষ্টাৰ বনাব দিছে পোষ্টাৰটো কিহৰ ওপৰত বনাব দিছে পোষ্টাৰটো বনাব দিছে যে ৰূপালী চেটিয়াই তোমালোকৰ যি আপকামিং পঞ্চায়তৰ ইলেকশ্যন হয় তাত প্ৰেসিডেন্ট হিচাপে কন্টেস্ট কৰিব মানে খেলিব ইলেকশ্যন খেলিব আৰু তাৰ ওপৰত তোমালোকক এটা পোষ্টাৰ বনাব দিছে সো তোমালোকৰ যদি পোষ্টাৰ আহে স্কুলৰ পৰীক্ষাত তেতিয়া এটো ইম্পৰ্টেন্ট হয় বাকি মই দি দিছো তোমালোকে চাই এনেকুৱা এটা পোষ্টাৰ বনাব পৰা এটো মই এটা আইডিয়াৰ কাৰণে দিছো তোমালোকে বেলেগ বনালেও হ'ব এটো পোষ্টাৰটো এটো চাই বনাব পৰা খালি এটা কাম কৰিবা ইয়াত যেটো পঞ্চায়ত স্পেলিংটো ভুল আছে দেখিছা PA হ'ব ইউ নহব খালি এটো ঠিক কৰি লবা ঠিক আছে কাৰণ এটো AID বনাইছো ন মই সো এটো মিস্টেক কৰি দিছে AI টোৱে সো এনেকৈ বনাব পৰা তোমালোকে পোষ্টাৰ পৰীক্ষাত যদি আহে কালাৰ নকৰিলে হ'ব জাস্ট বনালে হ'ব বাকি নেক্সট তোমালোকৰ আছে 13 নম্বৰ ৰিচাইট দা পোয়েম মানে এই পোয়েমটো পঢ়িব দিছে লাভ অফ আৱাৰ কান্ট্ৰিটো পঢ়িব দিছে পঢ়িবা তোমালোকে ঠিক আছে তোমালোকে এই পয়েমটোৰ নাম মনত ৰাখিবা পয়েমটোৰ নাম পৰীক্ষাত আহিব পাৰে ওকে বাকি পিছত আৰু প্ৰশ্ন আছে দে
পিছত 14 নম্বৰ প্ৰশ্নটো আছে চোৱা ডু ইউ লাভ ইয়ৰ কাণ্ট্ৰি ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড হাউ ইউ কেন শ্ব' ইয়ৰ লাভ ফৰ ইয়ৰ কাণ্ট্ৰি ৰাইট এ পেৰেগ্ৰাফ অন ইট কৈছে যে তুমি তোমাৰ দেশখনক ভাল পোৱা নে যদি ভাল পোৱা তেন্তে তাৰ বিষয়ে এটা পেৰেগ্ৰাফ লিখা চ' মই তোমালোকক স্ক্ৰীণত সেই পেৰেগ্ৰাফটো দি দিছোঁ তোমালোকে চাই চাই লিখিব পাৰা বাকী পৰীক্ষাৰ কাৰণে ইমানো ইম্পৰ্টেণ্ট নহয় আহা চান্স আছে কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় চ' আশা কৰোঁ লিখি ল'লা বাকী 14 নম্বৰ পিছত আৰু প্ৰশ্ন নাই চ' মানে এই চেপ্টাৰটো ইয়াতে শেষ নেক্সট আছে তোমালোকৰ লেচন 5 লুইছ পেষ্টিয়ৰ এই লেচনটোৰ যদি প্ৰশ্ন উত্তৰ লাগে তেন্তে মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই লেচনটোৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা কাৰণ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় নেক্সট কি টপিকৰ ওপৰত কি চেপ্টাৰৰ ওপৰত ভিডিঅ' লাগে মোক নিশ্চয় ক'বা বাকী এনেকৈ ভালকৈ পঢ়ি থাকা আৰু ঠিক আছে বাই মোৰ এপটো ডাউনলোড কৰি তাৰ পৰা নোটছখিনি ল'বলৈ নাপাহৰিবা ঠিক আছে বাই